বৰ্ণৰ মাধুলি আছিলা বীণা ফুল বুটলি আচুহুৱা বুটা জাকে কৰে আমনি আকাশত শুনিছো গোবিন্দ ৰাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱে লয় অবিৰাম নামেৰে মুখৰিত বৰদুৱা ধাম এই ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা ধাম বন্ধু বান্ধৱীসকল হেল্ল' চাহ খাইছোঁ দেই আমি আজি ৰাতিপুৱাই চাহকণ খাইছোঁ এয়া বাকী কৰি খাইছোঁ দেই অসমবাসী দেখুৱাই দেচোন কলটো দেখুৱাই দে হাই তল দেখুৱাই দে কল দেখুৱাই দে ৰাতিপুৱা আমি সকলোৱে একেলগতে চাহ খাইছোঁ ভাবিলো জাহাজী কল একদম কেনেকুৱা খাতৰা খাই হৈ গৈছেগে এটা দুটা থৈ দিয়া হেৰিলে দুডুলে হেৰিলে দুটা হেৰিটা থৈ দিকে যাই পালে খাতৰা আৰু চাহ খোৱা থকা মানুহ চাহ খোৱা সময়তে আমি আৰু এতিয়া কিনো কম আৰু এয়া বোলো এনেই মনটো ভাল লাগিছে কালি আমাৰ চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল নহয় আৰু বহুত ভাল লাগিছে নিজে গৌৰৱ কৰা নাই কিন্তু অসমবাসী ৰাইজে যিহেতু যিমান মৰম চেনেহে মৰম দিছিলে তেনেধৰণে আমাৰ আজি যিটো ছাবস্ক্ৰাইবাৰ হ'ল আপোনালোকৰ আশীৰ্বাদতে আৰু আশীৰ্বাদ কৰিলে মানে এনেও জয় হয় বুলি কৈছোঁ নহয় 1 লাখ ছাবস্ক্ৰাইবাৰে যেতিয়া আপোনালোক আছে আপোনালোকো 5 দিনলৈকে আপোনালোকে আশীৰ্বাদ কৰি থাকিব দেই আৰু এটা চেনেল আছে এই হৰচিত ৰিম্পী হৰচিত চেনেলটো আপোনালোকে মৰম চেনেহ কৰি অকণমান আগুৱাই যাব বুলি মই বহুত আশাৰে বাট চাই ৰ'লোঁ সেই গতিকে আপোনালোকো মৰম চেনেহ কৰিলে মানে নিশ্চয় এই চেনেলটো আগবাঢ়ি যাব সেই গতিকে আপোনালোক আজি জনাই দিছোঁ বিকাশ বক্সা চেনেলটো আজি 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ল মোৰ বহুত আনন্দ লাগিছে আৰু আপোনালোককো জনাই দিছোঁ যিহেতু সেইমতে আপোনালোকে মৰম চেনেহ কৰি থাকিব দেই আপোনালোকে সেই মৰম চেনেহ আঁতৰি নাযাব যেনেকৈ জৰিয়ে বন্ধাৰ দৰে আপোনালোকে বান্ধি থ'ব দেই তেনেকৈ ধৰণে আশীৰ্বাদ কৰি থাকিলে আৰু উন্নতি উচ্চ খাপলৈ আগবাঢ়ি যাম বুলি আশা দেই যি ভুলে ভ্ৰান্তিয়ে দিছোঁ আৰু সেইমতে আপোনালোকে সুখী হৈছে যেতিয়া আপোনালোকো অপৰাধ ধৰণা বা দুখ দায়খিনি ক্ষমা কৰিছে তেনেকৈ আগুৱাই গৈছোঁ দেই আৰুনো কি ক'ম আজি কৈছোঁ আৰু চাহ খোৱা সময়তে ৰাতিপুৱা এই ল'ৰা ঘূৰাই ল'বহে দেই কিতা নাই সেইবোৰ কথা নকয় নাই নকয় দেউতাকতো অলপমান হেৰি গেঠেলা কালি আকৌ সাক্ষাৎকাৰ হ'ল মানে কেনেকে বিয়া পাতিলে কি কথা কেনেকে লগ কৰিলে নকয় সেইটো বেয়া চলিলে যদি আপোনালোকে চাবলৈ মন কমেণ্ট কৰক আমাৰ মাথা এটা প্ৰেমৰ কাহিনীটো কেনেকে আছিলে কম দেই আমাৰ পাপা মানে একদম আজিলৈকে ভালকে আমি খুলুচাকে মাতিয়ে পোৱা নাই আৰু হেৰি দেউতাক মানে এনেকুৱা আগৰ পৰাই তেনেকুৱা আছে মই আকৌ গাভৰু পাই ৰঙিয়াল মই ৰঙিয়াল নহয় আজি এই বয়সতো 60 বছৰীয়া যদিও মোৰ ৰঙিয়ালেই হৈ আছো দেই আমাৰ যেনিবা হেৰি আমাৰ মাতা আছে দেই মাতা আছে খেলটো এনেকুৱা ধৰণৰ দেই আমাৰ মাতা আছে এতিয়া পুৰা ৰেগুলাৰ কাম চাম কৰি থাকিব লাগেতো আৰু আমি দুখীয়া মানুহটো কিমান দুখীয়া মানুহ সকলোৱে গমেই পায় মই কল নাই এম ই স্কুলত পঢ়াৰ পৰা মই কষ্ট কৰি খোৱা মানুহ হাজিৰা কৰি খোৱা মানুহ আলিকা টুংকা লোকৰ ঘৰত পঢ়াৰ পৰা ডাঙৰ মাক খুটি উলিয়াই বাম খেতি কৰোঁ
কিমান কষ্ট মাতাশ্ৰী কষ্ট দেখিছে ন এতিয়া প্ৰায় মই কামতে বিজি এটা কালি এটা ভিডিঅ' এটা বনাই দিছো ইমান বেয়া কাপোৰ কানি পিন্ধি মই আছো মই কিন্তু ষ্টাইল ফেক ক'বলৈ নাই তাৰপিছত বেলেগ দুখীয়া নহয় তাৰপিছত হেৰি আমাৰ মাতাশ্ৰীক যেনিবা দেই কিছুমানে ঘৃণা কৰে মাতাশ্ৰীক ঘৃণা কৰে যেনিবা এনেকৈ কৈছে বা ইমান লেতেৰা আমুক একদম ঘৃণা কৰে মই আজি মই ভিডিঅ'ৰ যোগেদি মই কৈ থৈছো আৰু মাতাশ্ৰীক এনেকুৱা গাভৰু বনাই পেলাম নহয় মই চুলিটো একদম পালাত নি মানে বনাই দিম মুখ চুখবোৰ বনাই দিম মানে একদম পুৰা গাভৰু বনাই দিম একদম আপোনাৰ চিন্তা কৰিব লাগে মানে এতিয়া ঘৃণা কৰে নহয় যোনখিনি ঘৃণা কৰে নহয় সেই ঘৃণা কৰাখিনি আঁকোৱালি ল'ব লাগিব মানে ভাল পাব মানে ধৰি লওক এতিয়া আচলতে সাজ পোছাকটো কিনো ধুলে গ'লে চফাই হ'ব কিন্তু কামৰ কাৰণে তেনেকুৱা হেৰি হয় নাই ভালকে মোৰ পিন্ধি থাকিলেও বহুত কাম কৰিব লাগে না আমাৰ ঘৰখন আহিলে গম পাব আমি কি কাম কৰি থাকোঁ কি নকৰোঁ পথাৰত কাম নকৰে আমাৰ ঘৰ নচলে ক'লে নহ'ব নহয় নাই মই কালি কিমান কাম কৰিছোঁ পিন্ধিম আমি কাম কৰিম কিনি আৰু এনেই থাকিলে পিন্ধিম বাৰু মই এতিয়া কামত বিচাৰ আৰু ল'ৰাবোৰে কয় মায়ে ভিডিঅ'টো বনাই দিওঁ মা ভিডিঅ'টো বনাওঁ মই এতিয়া ষ্টাইল কৰি থাকিলে সময় যাবগৈ নহয় মোৰ পথাৰত গৈ ওলাবগৈ আৰু খেতিত গৈ সোমাবগৈ তাততো খেদিব লাগিব কৰিব লাগিব সেইটো কাৰণে মই ষ্টাইল ফিষ্টাইল নকওঁ যাতে সেই যেনেকৈ আছোঁ তেনেকৈ মই ভিডিঅ' বনাই দিওঁ সেইদৰে আপোনালোকেও সন্তুষ্ট হৈছে হয় নাই তেনেকৈ ধৰণে আপোনাৰ চাইছে তেনেকৈ চাব আৰু মোক আপোনালোকে যিভাৱে ভাবিব মই তাৰমানে বৰ সাজ পোছাকবোৰ ভালকৈ পিন্ধিবলৈ সময় সুযোগ নাই আছে নহয় কাপোৰ কানি কিয়নো নাই দুখীয়া হ'লেও কাপোৰ কানি আছে আৰু দুই এটা হ'লেও পাওঁ ধুনীয়াকে সময় মোৰ অভাৱতে মই আজি হেৰি কৰি লম দেই আজি আপোনালোকক হ'ব আমাৰ মাতাশ্ৰী বেয়া ৰঙিয়াল মানে গান ক'লো না আগতে গাভৰু দিনত বুজিছে এইটো পুৰা গান বেয়া গাই আহিছে গাভৰু দিনত গোৱা গান এটা গা মই গাভৰু দিনত মই এনেই অকণমানে গাই দিছো আৰু আৰু এইবোৰ মানে মানুহে একদম পুৰা গা উঠি যোৱা এটা মানে কি বুলি কৈছিলি লাভা গান লাভা গান আৰু কি কৰে সেনে কালি কৈ আছে তবে হেনো বুজিছে তবে কি তবে ভাত খাবা নেকি তবেহে যাবা নেকি সেনেকে যেনিবা তবে বেয়া আহিছে তবে হেনো বুজিছে তবে কিহে জানে কি তবে ভাল নেপাওঁ দেই তোক তবেহে কি কাম কৰিছ সেনেকে তাৰমানে এটা মানে কলি এনেই মানে কলি এটা লগাই থয় আৰু গান গাই দিওঁ ন অকণমানকে গাই দিওঁ আৰু এইবোৰ বহুত কাম আছে দেই মায়ে মানে এই গানবোৰ যে মুখস্থ একোৱে নহয় এনেই এতিয়া গাব নহয় সাজি গাই থাকিব সঁচা দেই এইটো চাবলৈ গ'লে বেলেগ ডাঙৰ টেলেণ্ট প্ৰতিভা কিন্তু বেলেগ টেলেণ্ট আপোনালোকে ভাবিব পাৰে বুলিব আগতে প্লেনিং কৰা বা কিবা নহয় মুখত আহে মানে এনেকে গাওঁ মই সেনেকে গাই থাকোঁ মই এনেই মই এইবোৰ লিখা পঢ়া মই ইমান নাজানো মই এনেই গাই থাকোঁ কিবা এটা মোৰ ভগৱানে হুঁৱাই দিয়ে নহয় কিবা এটা জানো ৰান্ধনি বেলেগ কুকমেন খালি আমাৰ মামাই দৰমহাটো বঢ়াই দিয়া নাই সেইটো কাৰণে দুখ কৰি বেলেগ দুখ কৰি থাকে এয়া আকৌ কি ক'ম ও দেহি বৰ্ণয় মাজুলী আছিলা বিৰিণা ফুল বুটলি আচুহুৱা বুটা যাকে কৰে আমনি অবুজ মনে বুজি নাপাই মৰম মানে কি ঐ ও ভনী আহা নাচি আমার কাখলো বহুত রাইস রই আছে তোমাক চাবলো আহা নাচি আমার মাজলো ও ভনীয় ইমান পুৰণি তুমি ভৰ যৌৱনত গৰি দিৰাহি মৰম লগাই অ ভনীয় চেনেহ লগাই অ ভনীয় অ ভনীয় কি গতি কৰিলা মোকে ভনীয় বহুত ৰাইজ ৰৈ আছে তোমাক চাবলৈ আহা নাচি আমাৰ মাজলৈ
মাক আৰু জীয়েক মাকে যোনটো গান গাইছে এতিয়া এইখিনি এটা কম্পিটিশ্যন এটা হ'ব মাকে বেছি ভাল গান গায় নে জীয়েকে গায় শেষত কমেণ্ট কৰিব কমেণ্ট কৰিব মাকে বেছি ভাল গান গায় জীয়েকে গান গায় আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'ত শ্বেয়াৰ কৰিব দেই মই সেইবোৰ হেৰিকে ৰাইজৰ কমেণ্টটো চাম আজি ৰাইজৰ চাম দেই মাকক বেছি গানটো ভাল পায় নে জীয়েকৰ মই আকৌ হৰিনামহে পাৰিম গাবলৈ যিয়ে নাগা গা মই মানে এটা দিহানামে গাই দিছো দেই ৰাতিপুৱা যিহেতু ৰাতিপুৱা হৰিনামে উদ্বোধন কৰি দিছো দেই মানে মায়ে যিহেতু গালে আৰু মই ৰাতিপুৱা এটা হৰিনামে গাইছো মই বেছিকৈ ভাল পাওঁ হৰিনাম দিহানাম এই অমিয়ানী কলিতা বাইদেউ মই বহুত ভাল পাওঁ অমিয়ানী কলিতা বাইদেউ যিখিনি গান বিৰাট ভাল পাওঁ মানে হৰিনামখিনি হৰিনাম মানে অমিয়া বাইদেউ এটা হৰিনাম গাই দিছো দেই আকাশত শুনিছো গোবিন্দ ৰাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱে লয় অবিৰাম নামেৰে মুখৰিত বৰদোৱা ধাম এই ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা থান আকাশত শুনিছো গোবিন্দ ৰাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱে লয় অবিৰাম নামেৰে মুখৰিত বৰদোৱা ধাম এই ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা থান এ ৰাম ৰাম ঘূৰ কলিকালে আঁকি বেহিলা সম্প্ৰতি নানা দেৱক দেৱী পূজে তাতে কৰে ৰতি ৰাম ৰাম কৃষ্ণ অৱতাৰ পাছে শংকৰ ৰূপ লৈলা অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা এই ৰাম ৰাম অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা ৰাম ৰাম আকাশত শুনিছো গোবিন্দ ৰাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱে লয় অবিৰাম নামেৰে মুখৰিত বৰদোৱা ধাম এই ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা থান এই ৰাম ৰাম থানে থানে ধৰ্ম সত নাম ঘৰ সাজিলা নাম ধৰ্ম মহাৰত্ন প্ৰচাৰ কৰিলা ৰাম ৰাম মাধৱকো লগত লৈয়া সৰোবৰ খান্দিলা অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা এই ৰাম ৰাম অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা ৰাম ৰাম আকাশত শুনিছো গোবিন্দ ৰাম এই ৰাম ৰাম হ'ব হ'ব আৰু বহুত দীঘল গালো
এতিয়া আপোনালোকে কমেণ্ট কৰিব কমেণ্ট কৰিব মাকে বেছি সুন্দৰ গান গাইছে নে জীয়েকে মই গাইছো আকৌ ধুনীয়াকে মই গাইছো এতিয়া আপোনালোকে এটা কথা কৈছো আমাৰ 3টা বজাত বগা কোনব মই আইও তই বগাহে মই তেজাল মই বগা আছো তেজাল মই বগা হলে কাম নাই মই তেজাল ৰঙা জিলিকি আছো ঠিক আছে হ'ব দিয়ক আপোনালোকৰ মাজলৈ ধেমিলীয়াকে ভিডিঅ'টো প্ৰেৰণ কৰিলো আকৌ আহিম আৰু কমেণ্ট কৰিব নাপাহৰিব মাকে ভাল গাইছে নে জীয়েকে গাইছে দেই দেই ধন্যবাদ বাই বাই জয় অসম